নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ সোনকালে আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ। তো খবৰটিৰ সবিশেষ তথ্য জানিবলৈ চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। এয়া বিকালী আদৰ্শ চিকিৎসালয়ৰ দৃশ্যাংশ আৰু ধূপধাৰাস্থিত যি বিকালী আদৰ্শ চিকিৎসালয় আছে সেই চিকিৎসালয়ৰ দৃশ্যাংশ। স্ক্ৰীণত দেখি থকা যুৱকজনৰ নাম হৈছে অনন্ত বিশ্বাস, ঘৰ হৈছে ধূপধাৰা আৰু থানাৰ অন্তৰ্গত লাউডবাদ। আৰু এইগৰাকী যুৱকক যোৱাকালি সাপ এডালে দংশন কৰিছে, আপোনালোকে দেখি আছে। এনেদৰে যি লেফ্ট ভৰি, সেই লেফ্ট ভৰিৰ মাজত এনেদৰে দংশন কৰিছিল এই যুৱকজনক। আৰু সাপে দংশন কৰাৰ পিছত যুৱকজন কবিৰাজৰ ওচৰলৈ নগৈ পৰিয়ালৰ লোকক লগত লৈ এনেদৰে বিকালী আদৰ্শ চিকিৎসালয়ত আহে। যোৱাকালিয়ে সন্ধিয়াৰ ভাগত আহে যুৱকজন আৰু তাৰপিছতে তৎপৰতাৰে যিসকল চিকিৎসক তথা নাৰ্ছ আছিল তেওঁলোকে যুৱকজনক তাৎক্ষণিকভাৱে চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰে। সম্প্ৰতি যুৱকজন সুস্থ বুলি জানিব পৰা গৈছে। তো যুৱকজনক সাপে কিদৰে দংশন কৰিলে, তাৰপিছত কি হ'ল সেয়া যুৱকজনৰ মুখেৰে আপোনালোকে শুনিব। কিন্তু তাৰ পূৰ্বে এটা কথা আপোনালোকক জনাই দিছোঁ যে এটা কথাও ভাল লাগিছে যে কিছুদিন পূৰ্বে বৰষাৰাণী বিশ্বাস নামৰ এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীক বিষাক্ত শংখচূড় সাপে দংশন কৰিছিল আৰু ছাত্ৰীগৰাকীৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। মুমূৰ্ষ অৱস্থাত লৈ আনিছিল পৰিয়ালৰ লোকে বিকালী আদৰ্শ চিকিৎসালয়ত, কিন্তু সেইগৰাকী ছাত্ৰীক উপযুক্ত চিকিৎসা প্ৰদান কৰি বিকালী আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক তথা নাৰ্ছসকলে সুস্থ কৰি তুলিব পাৰিছিল। আৰু সেই ভিডিঅ' ইতিমধ্যে বনাইছিলোঁ আৰু সেই ভিডিঅ' দেখা পাই এতিয়া বহু লোক সচেতন হৈ পৰিছে আৰু তেওঁলোকে সৰ্পদংশনৰ পিছত কবিৰাজৰ ওচৰলৈ নগৈ তেওঁলোকে ততাতৈয়াকৈ বিকালী আদৰ্শ চিকিৎসালয়ত আহে। এই যুৱকজনেও সেই কথাটো উল্লেখ কৰিছে। তেওঁ জনাইছে যে সেইদিনাখন যি ভিডিঅ' সেই ভিডিঅ'টো দেখি তেওঁ ততাতৈয়াকৈ কবিৰাজৰ ওচৰলৈ নগৈ ততাতৈয়াকৈ তেওঁ বিকালী যি আদৰ্শ চিকিৎসালয় আছে তাত আহে। পৰিয়ালৰ লোকে কবিৰাজৰ ওচৰত নিম বুলি কৈছিল যদিও যুৱকজনে কিন্তু নগৈ পৰিয়ালৰ লোকক লগত লৈ আহি বিকালী আদৰ্শ চিকিৎসালয়ত আহে আৰু তৎপৰতাৰে বিকালী আদৰ্শ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হয় যুৱকজনক। আৰু তাৰপিছতে সুস্থ হৈ উঠিছে। ইতিমধ্যে 24 ঘণ্টাৰ বাবে চিকিৎসালয়খনৰ যুৱকজনক অবজাৰ্ভত ৰখা হৈছিল আৰু আজি যুৱকজনক যাবলৈ দিয়া হ'ব। তো আপোনালোকেও সাৱধান হওক, সজাগ হওক। সাপে দংশন কৰিলে কবিৰাজৰ ওচৰলৈ নগৈ ওচৰৰ চিকিৎসালয়ত আহক আৰু সময়মতে আহি পেলাই জীৱনটো ৰক্ষা পৰিব। এই ধৰণৰ আচলতে কথাবিলাক কৈ থকা হয় আৰু এই ভিডিঅ'টো পাৰিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব। স্ক্ৰীণত আপোনালোকে দেখিছে যে যুৱকজন হাঁহি আছে এতিয়া আৰু এনেদৰে যুৱকজন সচেতনতাৰ পৰিচয় দি তেওঁ ততাতৈয়াকৈ বিকালী আদৰ্শ চিকিৎসালয়ত আহে পৰিয়ালৰ লোকক লগত লৈ আৰু তাৰপিছতে যুৱকজনৰ প্ৰাণ ৰক্ষা পৰে। আৰু সন্ধিয়াৰ ভাগত পুখুৰীত ভৰি ধুব যাওঁতে কোনো সাপে দংশন কৰিছিল যুৱকজনৰ ভৰিত আৰু ভৰিখনৰ কোন অংশত সাপে দংশন কৰিছে সেয়া আপোনালোকে দেখিলে ইতিমধ্যে। তো এনেদৰে এটা সৰ্পদংশনৰ পুনৰ এক ঘটনা সংঘটিত হ'ল ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত লাউডবাদ। কালি সন্ধিয়াৰ ভাগতে যুৱকজনক সাপে দংশন কৰিছিল। পুখুৰীত ভৰি ধুব যাওঁতে সাপে দংশন কৰা বুলি যুৱকজনে ইতিমধ্যে অৱগত কৰিছে। তেওঁ এই সম্পৰ্কত তেওঁৰ যি মন্তব্য সেই মন্তব্যও আছে, কিন্তু আপোনালোকক দৃশ্যাংশসমূহ দেখুৱাই দিছোঁ। এতিয়া সজাগ আৰু সচেতন হওক। সাপে দংশন কৰিলে কবিৰাজৰ ওচৰলৈ নগৈ আহক চিকিৎসালয়লৈ। মোৰ নাম শ্ৰী অনন্ত বিশ্বাস। কালি ৰাতি পুখুৰীপাৰত যাওঁতে সাপে খুটিলে। ক'ত যাওঁতে? পুখুৰীপাৰত গৈছিলোঁ। সাপটো এনেকৈ চাইছোঁ, কামোৰাৰ লগে লগে মই এনেকৈ দিয়াটো বহুত দূৰ। সাপটো দেখিছা? লগে লগে মেডিকেলত আহিলোঁ আৰু নিউজতে সেইদিনা পাইছোঁ ছোৱালী এটাই সাপে কামুৰিছে। সেইকাৰণে কবিৰাজৰ তাত ধৰণা গুজাৰৰ তাতে মেডিকেলত আহিছোঁ। তেতিয়া ভাল পাইছোঁ, বেছি নাই, মোটামুটি ভালেই আছোঁ। ভিডিঅ'টো চাই আহিলোঁ আৰু কাৰ ভিডিঅ' দেখা পাইছা? চেনেলটো চাইছিলোঁ মানে মোৰ ভিডিঅ'। কি বুলি আছিল? সাপে খুটিলে পিছত উজাইটো জাৰা বন্ধ কৰিছিলে, ভাল পোৱা নাছিল। মেডিকেলত আহি ভাল পাইছে, সেইবাবে মই মেডিকেলত আহিলোঁ। মানে ভিডিঅ'টো কামত দিছে। এতিয়া কি ক'বা বেলেগক যদি সাপে খুটে? মেডিকেলত আহিব লাগে, কবিৰাজৰ তাতে একদম মানে এইগিলা মাথা মাৰিব নহয়। মেডিকেলত আহিব লাগে। তুমি ভাল পাইছা? ভাল পাইছোঁ। ইয়াতে চিকিৎসা দিছে ভাল কৰি না?